তৃতীয় মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ ইংৰাজীৰ পাঠ নং 3 অৰ্থাৎ অধ্যায় 3ৰ প্ৰথমটো পাঠ কনকলতা বৰুৱা এ ব্ৰেভ ইয়ং ওমেন এই পাঠটো আমি পঢ়িম। এই পাঠটো পঢ়াৰ লগতে ইয়াৰ আমি প্ৰশ্নোত্তৰসমূহ সমাধান কৰিম, গ্ৰামাৰিকেল কুৱেশ্যনবোৰ সলভ কৰিম আৰু লগতে ইয়াৰ অৰ্থবোৰ বুজিবলৈ আমি যত্ন কৰিম। গতিকে যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিবা। এতিয়া তোমালোকে চিত্ৰটোত দেখিছা, এয়া হৈছে কনকলতা, যি নেকি আমাৰ স্বাধীনতা আন্দোলনত অশেষ ত্যাগ বা প্ৰাণ ত্যাগ দিছিল আৰু বলিদান দি পেলাই আমাৰ স্বাধীনতাৰ হকে যুঁজিছিল। গতিকে আমি এই কনকলতা বৰুৱা, তোমালোকে চিত্ৰত দেখা কনকলতা বৰুৱাৰ বিষয়ে আমি অলপ পঢ়িবলৈ যাম আৰু ইয়াৰ প্ৰশ্নোত্তৰবোৰ আমি সমাধান কৰিম। আমাৰ পাঠটোত আছিল ডিউৰিং দ্য টাইম অফ দ্য ব্ৰিটিছ ৰুল there lived a girl named Kanaklata Borua. She was born on 22nd December 1926 at Borongabari, Gohpur in Assam. She loved her motherland and wanted to free it from British rule. এই ছবিটো যে দেখিছা, এই ছবিত কনকলতাৰ ছবিয়ে দেখুওৱা হৈছে আৰু কনকলতা ক'ত তেওঁৰ ঘৰ আছিল বা ক'ত জন্ম হৈছিল, ডিচেম্বৰ মাহৰ 2 ডিচেম্বৰত ক'ত হৈছিল, 1926 চনত বৰঙাবাৰীত তেখেতৰ জন্ম হৈছিল আৰু ডিস্ট্ৰিক্ট আছিল গহপুৰ ইন আসাম, অৰ্থাৎ গহপুৰ জিলা, অসমৰ গহপুৰ মানে আমাৰ যি নেকি শোণিতপুৰ জিলাৰ গহপুৰ। তেখেতে কি কৰিছিল, she loved her motherland and wanted to free it from the British rule. ব্ৰিটিছৰ শাসনৰ পৰা, ব্ৰিটিছৰ কবলৰ পৰা নিজৰ মাতৃভূমিক ৰক্ষা কৰিবলৈ বা স্বাধীন কৰিবলৈ বিচাৰিছিল। When Kanaklata was just 17 years old, she joined the Quit India movement. Movement মানে হৈছে বিদ্ৰোহ, কুইট ইণ্ডিয়া মানে ভাৰত ত্যাগ আন্দোলন। এটুক অসমীয়াত কোৱা হয় ভাৰত ত্যাগ আন্দোলন, ইংৰাজীত হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট। মুভমেণ্ট মানে হৈছে আন্দোলন। দ্য এইম অফ দ্য মুভমেণ্ট, মই আগো কৈছো মুভমেণ্ট মানে হৈছে আন্দোলন, ৱাজ ইণ্ডিয়াজ ফ্ৰীডম, আৰু এই আন্দোলনটো ইণ্ডিয়াই যাতে ভাৰতবৰ্ষই যাতে স্বাধীনতা লাভ কৰে তাৰ বাবে এই আন্দোলন হৈছিল। অন 20 ছেপ্টেম্বৰ অৰ্থাৎ 20 ছেপ্টেম্বৰ তাৰিখে 1942 চনত she led a procession বা আমি এক ৰেলী বুলিও কওঁ, carrying the tricolor মানে হৈছে তিৰংগা পতাকা। তোমালোকে জানা যে ওপৰত গেৰুৱা, মাজত শুকুলা আৰু তলত শ্যামল অৰ্থাৎ সেউজীয়া ৰঙৰ আমি জাতীয় পতাকা আমাৰ, যাক নেকি তিৰংগা পতাকা বুলিও কয়। তিনিটা ৰং থকাৰ বাবেই ইয়াক তিৰংগা পতাকা বুলি কয়। She wanted to hoist মানে হৈছে উত্তোলন কৰা, the flag at the local পুলিচ ষ্টেচন, স্থানীয় পুলিচ ষ্টেচনত কনকলতা বৰুৱাই সেই ফ্লেগ অৰ্থাৎ জাতীয় পতাকা হয়েষ্ট অৰ্থাৎ উত্তোলন কৰিব বিচাৰিছিল। দ্য পুলিচ ৱাৰ্নড, পুলিচে হুমকি দিলে, সাৱধান বাণী দিলে, হাৰ এণ্ড ট্ৰাইড টু ষ্টপ দ্য প্ৰচেছনটো বন্ধ কৰিবলৈ চেষ্টা কৰিলে, বাট Kanaklata did not stop. She went on walking মানে হৈছে খোজকাঢ়ি গৈ থকা, holding মানে হৈছে ধৰি থকা, the flag পতাকাখন, flown high পতাকাখন ওপৰৰ ফালে কৰি লৈ আগুৱাই গৈ থাকিল। The police started firing, পুলিচে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰিলে। She lost her life, কনকলতাৰ থিতাতে
মৃত্যু হল ফৰ হাৰ মাদাৰল্যান্ড মাদাৰল্যান্ড বানানটো MOTHERLAND মাদাৰল্যান্ড মানে হৈছে মাতৃভূমি ইন্ডিয়া she was a brave young woman তাই এগৰাকী সাহসী ভাৰতীয় নাৰী আছিল বা এজনী যুৱতী নাৰী আছিল who is remembered যাক স্মৰণ কৰা হ'ব for her selfless মানে হৈছে নিস্বাৰ্থ আৰু এটো হৈছে remembered মনত ৰখা বা মনত পেলোৱা বা সোঁৱৰা love for the country আৰু তেওঁ নিজৰ দেশক যে ভাল পাইছিলে তাৰ বাবে তেওঁ কি কৰা হ'ব স্মৰণ কৰা হ'ব ইয়াৰ পিছতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কনকলতা বৰুৱা এ ব্ৰেভ ইয়ং ওমেন ইয়াৰ পৰা আমাৰ আহিবলগীয়া প্ৰশ্নবোৰ এনে ধৰণৰ হ'ব পাৰে প্ৰথম প্ৰশ্ন when was কনকলতা বৰুৱা born এর উত্তৰটো হ'ব কনকলতা বৰুৱা was born on 22nd December 1926 where was কনকলতা বৰুৱা born কনকলতা বৰুৱাৰ জন্ম ক'ত হৈছিল she was born at বৰঙাবাৰী গহপুৰ in Assam what did কনকলতা বৰুৱা love she loved her motherland 4 নম্বৰ প্ৰশ্ন what movement did she join উত্তৰটো হ'ব মানে কোন আন্দোলনত তাই অংশগ্ৰহণ কৰিছিল উত্তৰটো হ'ব she joined the quit india movement অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনত তাই অংশগ্ৰহণ কৰিছিল 5 নম্বৰ how old was she when she joined the movement she was 17 years old যেতিয়া তাই আন্দোলনত অংশগ্ৰহণ কৰিছিল তাইৰ বয়স বা তেখেতৰ বয়স কিমান আছিল 17 বছৰ what was the aim of the quit india movement ভাৰত ত্যাগ আন্দোলনৰ উদ্দেশ্য কি আছিল উত্তৰটো হ'ব the aim was india's freedom from british rule তাৰপিছত 7 নম্বৰ প্ৰশ্ন what did কনকলতা do on 20th September 1942 1942 চনত 20 সেপ্টেম্বৰ দিনাখন কনকলতাই কি কৰিছিল নাইবা এই প্ৰশ্নটো এনে ধৰণৰ আহিব পাৰে what was কনকলতা বৰুৱা carrying during the procession উত্তৰটো হ'ব she led a procession carrying the tricolor flag অৰ্থাৎ তিৰংগা পতাকা উৰুৱাই লৈ গৈছিল 8 নম্বৰ প্ৰশ্ন where did she want to hoist the flag at the local police station অৰ্থাৎ তেখেতে ক'ত তিৰংগা পতাকা উত্তোলন কৰিব বিচাৰিছিল উত্তৰটো হ'ব স্থানীয় পুলিচ থানাত অৰ্থাৎ at the local police station 9 নম্বৰ did the police allow her to hoist the flag পুলিচে তেখেতক পতাকা উত্তোলন কৰিবলৈ অনুমতি দিছিল নেকি no they warned and tried to stop her তেওঁলোকে মানে warn কৰিছিল অৰ্থাৎ সাৱধান বাণী দিছিল আৰু লগতে তেওঁ মানে তাতে বাধা দিবলৈ চেষ্টা কৰিছিল 10 নম্বৰ প্ৰশ্ন did কনকলতা stop the procession no she did not stop তাই procession বন্ধ কৰি দিয়া নাছিল 11 নম্বৰ what did she carry in her hand she carried the tricolor flag 12 নম্বৰ প্ৰশ্ন what happened to her during the procession the police fired and she was shot dead মানে এই processionত তেওঁৰ কি সংঘটিত হৈছিল অৰ্থাৎ পুলিচৰ গুলিত তেখেতৰ মৃত্যু ঘটিছিল 13 নম্বৰ প্ৰশ্ন why is কনকলতা remembered কনকলতা কিয় স্মৰণ কৰা হয় বা কনকলতা কিয় স্মৰণীয় for her bravery তেওঁৰ সাহসিকতাৰ বাবে and sacrifice আৰু তেওঁৰ ত্যাগৰ বাবে for India's freedom আৰু ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত তেওঁ ত্যাগ আৰু তেওঁ সাহস দেখুৱাইছিল তাৰ বাবে কনকলতা সদায় স্মৰণ কৰা হয় 14 নম্বৰ প্ৰশ্ন how old was she when she died she was just 17 years old মৃত্যুৰ সময়ত তাইৰ বয়স আছিল 17 বছৰ was কনকলতা afraid of the police no she was brave and fearless তাই সাহসী আছিল আৰু ভয় নাখাইছিল what was the tricolor flag তিৰংগা পতাকা কি it is the national flag of India আমাৰ ভাৰতৰ জাতীয় পতাকাই হৈছে তিৰংগা পতাকা what does the story teach us the story teaches us to be brave and love our country সাহসী হ'ব লাগে আৰু নিজৰ দেশখনক ভাল পাব লাগে 18 নম্বৰ প্ৰশ্ন what did the police do when the procession did not stop যেতিয়া procession ৰৈ নগল থমকি নৰল পুলিচে কি কৰিলে they started firing গুলি বৰ্ষণ কৰিবলৈ আৰম্ভ কৰিলে 19 নম্বৰ প্ৰশ্ন what is the quit india movement ভাৰত ত্যাগ আন্দোলন কি আছিল a movement to end british rule in india ব্ৰিটিছৰ শাসন স্তব্ধ কৰিবৰ বাবে আন্দোলনে হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট
20 নম্বৰ প্ৰশ্ন হু ৱাজ কনকলতা বৰুৱা এ ব্ৰেভ ফ্ৰীডম ফাইটাৰ ফ্ৰম আসাম গতিকে এই আছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন উত্তৰবোৰ এবাৰ পৃষ্ঠা নম্বৰ 56 নম্বৰ পৃষ্ঠাত কিছুমান খালি ঠাই পুৰাবলৈ দিছিলে ইয়াতে দিছিলে লাভড ষ্টপ স্যাক্ৰিফাইসড ব্ৰেভ আৰু হয়ষ্ট তোমালোকে পৃষ্ঠা নং 56 উলিয়াই লবা তাতে কিছুমান খালি ঠাই দিছিলে কনকলতা বৰুৱা ৱাজ আছিল কি আছিল এজনী ব্ৰেভ সাহসী ছোৱালী গতিকে এইটো উত্তৰটো হ'ব ইয়াতে হ'ব এইটো ব্ৰেভ বি আৰ এ ভি ই ব্ৰেভ ইয়ং ওমেন ইয়াতে তোমালোকে লিখিব লাগিব ব্ৰেভ বি আৰ এ ভি ই এই প্ৰথম খালি ঠাইত তোমালোকে লিখিবা কনকলতা বৰুৱা ডেশ হার মাদাৰলেণ্ড কি কৰিছিলে মাদাৰলেণ্ড মানে হৈছে মাতৃভূমি কনকলতা বৰুৱাই নিজৰ মাতৃভূমিক ভাল পাইছিলে গতিকে ইয়াত লিখিব লাগিব তোমালোকে লাভড এল ও ভি ই ডি এটো বি নম্বৰৰ খালি ঠাইত তোমালোকে লিখিবা ইয়াত লিখিবা সি নম্বৰ দিছিলে কনকলতা বৰুৱা ওয়ান্টেড টু ডেশ দা ফ্লেগ কি কৰিব বিচাৰিছিলে হয়ষ্ট মানে উত্তোলন এই যে এইচ ও আই এস টি এই হয়ষ্ট তোমালোকে ইয়াত লিখিব লাগিব এটো তোমাৰ হয়ষ্ট হ'ব সি নম্বৰ ডি নম্বৰত দা পুলিশ ট্ৰাইড টু ডেশ হার পুলিশে কি কৰিব বিচাৰিছিল স্টপ ৰখাব বিচাৰিছিল গতিকে ইয়াত হ'ব স্টপ এস টি ও পি ডি নম্বৰৰ খালি ঠাইত তোমালোকে এস টি ও পি স্টপ লিখিবা ই নম্বৰত আছিল কনকলতা বৰুৱা ডেশ হার লাইফ ফৰ হার মাদাৰলেণ্ড অৰ্থাৎ মাতৃভূমিৰ বাবে তাইৰ জীৱন কি কৰিছিল উৎসৰ্গা কৰিছিল স্যাক্ৰিফাইড ইয়াতে লিখিবা স্যাক্ৰিফাইড এস এ সি আৰ আই এফ আই সি ই ডি এই খালি ঠাইত তোমালোকে এইটো লিখিব লাগিব এইটো পৰীক্ষাটো এই প্ৰশ্নটো পৰীক্ষাত আহিবৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে কলম এ লগত কলম বি মিলাব লাগে এইটো তোমালোকে পৃষ্ঠা নং 58 পাবা কনকলতা বৰুৱা ৱাজ এ ব্ৰেভ ইয়ং ওমেন এজন সাহসী ছোৱালী আছিল বিকজ কাৰণ কিহৰ বাবে আমি কথাটো কলো আমি কলো যে she sacrificed her life for the motherland গতিকে এই এক নম্বৰটো লগত এক নম্বৰটো মিল খাই আছে Assam was her motherland কিয় অসম কিয় তাই motherland হল because দুই নম্বৰ লগত দুই নম্বৰ মিল খাই আছে কাৰণ তাই ইয়াতে জন্মগ্ৰহণ কৰিছিল she was born in Assam তাৰ পিছত 3 নম্বৰ she wanted to free her motherland from British rule গতিকে কিয় উত্তৰটো হ'ব she loved her motherland গতিকে এটো উল্টা পুল্টা কৈ দিব পাৰে আমি মিলাই পেলাই লিখিব লাগিব এই পৰীক্ষাত এই প্ৰশ্নটো পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে পৰীক্ষাৰ লগত সংগতি ৰাখি এই পাঠটোৰ পৰা আৰু এটা প্ৰশ্ন আহিব পাৰে যে এ পাৰসন হু প্ৰটেক্টস আৱাৰ কান্ট্ৰি আমাৰ দেশখনক আমাৰ নিজৰ দেশখনক জুনে প্ৰটেক্ট কৰে অৰ্থাৎ বচাই ৰাখে সেই ব্যক্তিজনক আমি কি বুলি ক'ব পাৰো তেওঁ কম আমি সোলজাৰ গতিকে দেখিছা সৈনিক এইটো এমাৰ এক নম্বৰৰ লগত মিলিব গতিকে ইয়াৰ লগত মিলাই আমি লিখিব লাগিব এ পাৰসন হু গ্ৰোজ ক্ৰপছ এণ্ড ভেজিটেবল যিয়ে নেকি ক্ৰপছ অৰ্থাৎ শস্য আৰু শাকপাচলি উৎপাদন কৰে তেওঁ কি বুলি কম আমি ফাৰ্মাৰ এইটো ফাৰ্মাৰৰ লগত মিলিব এ পাৰসন হু টেক্স কেয়াৰ অফ আৱাৰ টিথ যিজনে আমাৰ দাঁতৰ যত্ন লয় তেওঁক আমি কি কম ডেন্টিষ্ট এয়া তোমালোকে ইয়াতে চাবা ডেন্টিষ্টৰ লগত মিলাই লিখিবা A person who makes furniture এগৰাকী ব্যক্তি যিয়ে নেকি ফাৰ্নিচাৰ তৈয়াৰ কৰে তেওঁ কি বুলি কম আমি তেওঁক আমি কম কাৰ্পেন্টাৰ গতিকে এইটো লগত মিলাবা A person who treats us when we are sick আমি যেতিয়া অসুস্থ হৈ থাকো আমাক যেতিয়া যত্ন লয় তেওঁ কি বুলি কোৱা হয় তেওঁক কোৱা হয় ডক্টৰ গতিকে পৰীক্ষাত আহিব পৰা এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেকৈ আমি বাকিবোৰ প্ৰশ্নবোৰো সমাধান কৰিম যদিহে তোমালোকে নতুনকৈ মোৰ চেনেলটোলৈ আহিছা আৰু যদি ভিডিঅ'বোৰ ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই নিশ্চয়কৈ লাইক কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা